সন্মানীয় আমাৰ জিলা সভাপতি অসীম দাস ডাঙৰীয়া, সন্মানীয় আমাৰ জিলা মিডিয়া কোষৰ আহ্বায়ক সন্মানীয় কৃষ্ণ তালুকদাৰ ডাঙৰীয়া, সন্মানীয় আমাৰ যুৱ মৰ্চাৰ জিলা সভাপতি অমৃত হাজৰিকা ডাঙৰীয়া আৰু সমূহ সাংবাদিক বন্ধু বান্ধৱী, আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই সংবাদমেলত আপোনালোকে আমাৰ সভাত আহি উপস্থিত হোৱাৰ বাবে, আৰু আপোনালোকক আমি জনাবলৈ পাই অতি আনন্দিত আৰু গৌৰৱান্বিত যে আমি ষষ্ঠদশ বিধানসভাই ২৭ মে তাৰিখে এক ঐতিহাসিক পদক্ষেপ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এখন বিল পাৰিত কৰিবলৈ আমি সক্ষম হ'লোঁ আৰু পঞ্চদশ বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংকল্প গ্ৰহণ কৰিছিলে যে যদি তেওঁ ষষ্ঠদশ বিধানসভাত পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে ৰাইজৰ আশীৰ্বাদেৰে তেওঁ যদি দায়িত্ব পায়, তো তেওঁ প্ৰথম বিধানসভাতে ইউনিফৰ্ম চিভিল কোডক অসমৰ বাবে প্ৰযোজ্য কৰিব আৰু সেই সংকল্পকে তেওঁ সিদ্ধিলৈ ৰূপান্তৰ কৰি ২৭ মে তাৰিখে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত তেওঁ তৃতীয় ৰাজ্য হিচাপে স্বীকৃতি পাবলৈ সক্ষম হ'ল, য'ত UCC প্ৰৱৰ্তন কৰাৰ সংকল্প বা সিদ্ধান্ত গ্ৰহণ কৰা যায়। ষষ্ঠদশ বিধানসভাই এই যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তই অসমৰ সমাজ জীৱনত যথেষ্ট প্ৰভাৱ পেলাব। আপোনালোকে সকলো অৱগত যে আপোনালোকে জানে সংবিধান সভাই সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু আপোনালোকে জানে ডাইৰেক্টিভ প্ৰিন্সিপালত 44 আৰ্টিকল 44ত হোৱা গৈছিলে যে আমি UCCৰ কাৰণে আমি সকলো ৰাজ্যই ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু UCCক লৈ আপোনালোকে জানে উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকী ন্যায়াধীশেও ইয়াৰ সম্পৰ্কে অভিমত প্ৰকাশ কৰিছিলে যে ভাৰত চৰকাৰে বা ৰাজ্যসমূহে UCC প্ৰৱৰ্তন কৰিব লাগে, কাৰণ আমি দেখা পাওঁ যে সমাজত দুটা ধৰণে মানুহে আইনৰ দ্বাৰা সুবিধা পায় আৰু এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সবকা সাথ সবকা বিকাশৰ কথা একেলগে যি মূলমন্ত্ৰ লয়, আমি সকলোৰ সম অধিকাৰ সম্পৰ্কেও আমি কথা পাতোঁ। এইকাৰণে UCC যিখন আপোনালোকে জানে সমান নাগৰিক সংহিতাই 2026 অসমৰ সমাজ জীৱনত সকলোতকৈ ডাঙৰ প্ৰভাৱ পেলাইছে আৰু সেই প্ৰভাৱ সম্পৰ্কে আপোনালোকক বিশ্বনাথ আমাৰ জিলাৰ সকলোকে আমি যাতে ইয়াৰ সম্পৰ্কে সজাগ সচেতন কৰিব পাৰোঁ আৰু এই সম্পৰ্কে অৱগত কৰিব পাৰোঁ, সেইবাবে আমাৰ ৰাজ্যিক সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত অনুসৰি আমি এই সংবাদ মাধ্যমেৰে আপোনালোকক বিষয়খিনি জনাইছোঁ। আপোনালোকে জানে UCC হৈছে যে আমি যিটো বিবাহৰ বিষয়, বিবাহ সকলোৰ বাবে একে ধৰণৰ হ'ব লাগে। আপোনালোকে জানে আমি এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, ধৰ্ম নিৰপেক্ষতা থাকিহে আমাৰ যিবিলাক চিভিল আইন অনুসৰণ হ'ব লাগে। যদি আপুনি কোনোবা এগৰাকী ছোৱালীয়ে তেওঁ যদি আমি অন্যান্য সকলৰ বাবে 21 বছৰ যদি বয়স আৰু 18 বছৰ বয়স যদি সিদ্ধান্ত লোৱা হৈছে, তো বিশেষ এটা জনগোষ্ঠী বা বিশেষ এটা ধৰ্মাৱলম্বী লোকে তাৰ কিয় পৰিৱৰ্তন হ'ব, এগৰাকী ছোৱালীৰ কি পৰিস্থিতি হ'ব? আপোনালোকে গম পায় সংখ্যালঘু অঞ্চলসমূহত আপোনালোকে জানে যে IMR MMR সকলোতকৈ বেছি আৰু প্ৰেগনেঞ্চি 14 বছৰ বয়সত ধুবুৰী এজনী ছোৱালী প্ৰেগনেণ্ট, কিন্তু যি সময়ত তেওঁ স্কুল যোৱাৰ বয়স, সেই সময়ত এগৰাকী ছোৱালীয়ে মাতৃ সম্ভাৱনা। তো এনেকুৱা এটা পৰিস্থিতিত এখন সমাজৰ কেনেকৈ উত্তৰণ হ'ব? এইবাবে মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী পদক্ষেপ যাতে সকলো ছোৱালীৰ বাবে সম অধিকাৰ হ'ব লাগে আৰু সেইবাবে বিশেষকৈ সংখ্যালঘু মহিলা আৰু ছোৱালীৰ বাবে এই UCCয়ে যথেষ্ট প্ৰভাৱ পেলাব। প্ৰথম, বিবাহৰ ক্ষেত্ৰত সকলোৰ বাবে সমান ব্যৱস্থা থাকিব। বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত সকলোৰে সমান ব্যৱস্থা থাকিব। বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত আপোনালোকে জানে আগত ট্ৰিপল তালাকৰ যিটো ইতিমধ্যে নাইকিয়া হৈছে, কিন্তু বিবাহ বিচ্ছেদৰ পিছতো যিটো প্ৰক্ৰিয়াৰে
এগৰাকী ছোৱালীৰ বিবাহ বিচ্ছেদ কেনেকৈ হৈছে, তেওঁ কম্পেনচেশ্যন কেনেকৈ পায়, সেই গোটেইখিনি আপোনালোকে জানে 1937 চনতে ব্ৰিটিছৰ দিনত প্ৰৱৰ্তন কৰা আপোনালোকে জানে মুছলিম পাৰ্চনেল ল, যি চৰিয়া ইমপ্লিমেণ্ট এক্ট বুলি কয়, 1937 চনৰ সেই এক্টখনৰ ধাৰামতে তেওঁলোকে পৰিচালিত কৰে। কিন্তু আজি এইখিনি গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেইকাৰণে বিবাহৰ ক্ষেত্ৰত এইবাৰ UCCয়ে সকলোৰ বাবে সম অধিকাৰ আনিছে আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো সম অধিকাৰ আনিছে। ঠিক তেনেধৰণে যিসকলে নিজৰ ছাকচেছন এক্টখনৰ মতে সকলোৰ বাবে সমান হ'ব লাগিব, যে এগৰাকী কন্যা সন্তানে সম্পত্তিৰ ভাগ আধা পাব আৰু পুত্ৰ সন্তানে সম্পত্তিৰ ভাগ বেলেগ পাব, এইটো হ'ব নোৱাৰে। সেইবাবে সকলো সন্তানে সমান অধিকাৰ যাতে পৈতৃক সম্পত্তিৰ পৰা পাব পাৰে, সমান অধিকাৰ যাতে তেওঁৰ সম্পত্তিৰ অধিকাৰ পাব পাৰে, তাৰ কাৰণে UCCখন অনা হৈছে। আপোনালোকে সকলোৱে এইটো গম পায়। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপসমূহ লৈছে আৰু সকলোতকৈ আজি নতুন প্ৰজন্মৰ বাবে আৰু আধুনিক সমাজৰ বাবে অতিকৈ প্ৰয়োজনীয় যিটো লিভিং টুগেডাৰ আজিকালি কথা কোৱা যায়, তাকো এটা ৰেজিষ্টাৰৰ মাধ্যমেৰে ব্যৱস্থা কৰিছে, যে তাৰ বাবে পঞ্জীয়ন হ'ব লাগিব আৰু যাতে এগৰাকী ছোৱালীয়ে তেওঁ যাতে ন্যায় পাব পাৰে, যাতে কোনোবা এজনী ছোৱালী কোনোবা মাজ ৰাস্তাত যাতে কোনোবাই এৰি দিব নোৱাৰে, কেতিয়াবা যদি সন্তান জন্ম হয় সেই সন্তানৰ যাতে অভিভাৱকহীনতাত ভুগিবলগীয়া নহয়, তাৰ বাবে অসমে এয়া পদক্ষেপ গ্ৰহণ কৰিছে। অসম মাননীয় মুখ্যমন্ত্ৰীৰ লক্ষ্য এটাই যে অসমৰ নাৰী সমাজক আমি কেনেকৈ সুৰক্ষা প্ৰদান কৰিব পাৰোঁ, আৰু এই সুৰক্ষা প্ৰদান কৰিবৰ বাবে UCC আমি সকলোৱে মিলি পাৰিত কৰিলোঁ আৰু এই UCCৰ মাধ্যমেৰে আমি কিছুমান পুৰণিকলীয়া নিয়মৰ পৰিৱৰ্তন কৰা হৈছে। আপুনি যদি চাইৰা আপোনালোকে জানে, আপোনালোকে চাহবানু কেছৰ সম্পৰ্কে আপোনালোকে গম পায়। চাহবানু কেছত আপোনালোকে 1986 চনতে যি সিদ্ধান্ত লৈছিলে যে CRPC 125 ইমপ্লিমেণ্ট হ'ব লাগে, নিয়ম মতে যিটো 1960 চনতে IPC CRPC বনাইছিল 1860 চনত, আৰু সেই IPC CRPCয়ে আপোনালোকে পিছত আপোনালোকে চাহবানুৰ কেছত সেইটো ইমপ্লিমেণ্ট নহ'লে, তাৰ কাৰণে এটা নতুনকৈ এটা মহিলাসকলৰ বাবে এখন নতুন ডিভোৰ্চ এক্ট এখন আনিলে আৰু যি এক্টৰ জৰিয়তে মহিলাসকলক যাতে তেওঁলোকৰ ন্যায্যতাৰ পৰা বঞ্চিত কৰিছিলে সেই সময়ত কংগ্ৰেছৰ চৰকাৰ, সেই সকলোখিনি নাইকিয়া কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমীয়া সমাজখনক ভৱিষ্যত দিনত সমৃদ্ধ কৰিবলৈ সকলোৱে যাতে চিভিল ইস্যুবিলাকত সম অধিকাৰ পাব পাৰে, বিবাহৰ ক্ষেত্ৰত সকলোৰ বাবে সম অধিকাৰ হয়, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো সম ব্যৱস্থা যাতে হ'ব পাৰে। বিবাহ বিচ্ছেদ সম্পৰ্কে বহুতে গম নাপায়, কাৰোবাৰ বিবাহ বিচ্ছেদ হৈছে, বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াটো যাতে ন্যায্যতা দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰয়াস কৰিছে, যাতে সকলোৱে সন্তানে যাতে সম অধিকাৰ পাব পাৰে, মহিলা বা ছোৱালী হিচাপে যাতে নিজৰ সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ বাবে ছাকচেছন এক্টখনৰ পৰিৱৰ্তন আনি পেলাই আপোনালোকে জানে ইয়াক সম অধিকাৰৰ ব্যৱস্থা কৰা গৈছে। আৰু লিভিং টুগেডাৰৰ দৰে আজি যি ধৰণে এটা বিষয়, সেই বিষয়ক পঞ্জীয়নৰ আধাৰত সকলোকে যাতে ন্যায় প্ৰদান কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰিছে। এই আইনকেইখনে সমাজ জীৱনত ভৱিষ্যতে বহুত প্ৰভাৱ পেলাব আৰু সেইবাবে এই আইনখন ইয়াত পাৰিত হোৱাৰ পিছত অসমক যথেষ্ট ভূয়সী প্ৰশংসা কৰিছে। ভাৰতৰ গৃহমন্ত্ৰীয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে এই বিলখন পাছ কৰাৰ বাবে তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছে। আমি দেখিছোঁ কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে, অসমক ধন্যবাদ জনাইছে যে এই UCC বিলখন অনাৰ বাবে, আৰু আমি আশা কৰিছোঁ এই UCC বিলে সমগ্ৰ নাৰী সমাজক সমানে আগবাঢ়িবলৈ সুযোগ দিব, তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ ন্যায্যতা, ভৱিষ্যত সন্তানৰ ভৱিষ্যত সকলো সামৰি সমান নাগৰিকক সম অধিকাৰ দিয়াৰ এই আইন ঐতিহাসিক পদক্ষেপ 27 মে তাৰিখে ষষ্ঠদশ বিধানসভাই এই বিলখনৰ মাধ্যমেৰে পাৰিত কৰিব আৰু আমি আশা কৰিছোঁ এই আইনখনে ভৱিষ্যতে সমাজ জীৱনক আগবঢ়াই লৈ যাব, অসমক এখন সমৃদ্ধ ৰাজ্যৰ তালিকাত আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব।
এই আইনখনে যাতে ভৱিষ্যত সমাজক আগবঢ়াই লৈ যায় তাকে আমি কামনা কৰিছোঁ। আজি এই সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলো সন্মানীয় বিধায়কসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ সকলো উমৈহতীয়া প্ৰচেষ্টাত আমি বিলখন আইনলৈ ৰূপান্তৰ কৰিব পাৰিছোঁ আৰু খুব অতি শীঘ্ৰে ইয়ালৈ আইনলৈ যাতে ৰূপান্তৰ হওক তাকে আমি কামনা কৰিছোঁ। আৰু আমি বিশ্বাস ৰাখিছোঁ এই আইনখনে অসমীয়া মানুহক যি সংকল্প আমি লৈছিলোঁ আৰু আমি অসমীয়া মানুহক যি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি যি সংকল্প লৈছোঁ বাস্তৱত আমি ইয়াক ৰূপায়ণ কৰিম। আমি নিৰ্বাচনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি বক্তব্য প্ৰতিশ্ৰুতি আৰু সংকল্প গ্ৰহণ কৰিছিলে তাক তেওঁ প্ৰথম বিধানসভাত এই আইনখনৰ জৰিয়তে তেওঁ নিজৰ সংকল্পক বাস্তৱ ৰূপ দিবলৈ সক্ষম হ'ল আৰু ই আমাৰ বাবে অতি আনন্দৰ বিষয়। অনাগত দিনত নিশ্চিতভাৱে অন্যান্য যিসমূহ সংকল্প আমি এটা এটাকৈ সিদ্ধিলৈ এনেকৈ ৰূপান্তৰ কৰি এইখিনি বিষয় আপোনালোকক আমি ইয়াৰ জৰিয়তে জনালোঁ। বহুত আইনৰ বহুত ডাঙৰ আইনখন বহুত বিস্তৃত হয়, বহুত বিষয় আছে। আপোনালোকৰ যদি কিবা বিষয় আছে আপোনালোকে জনালে এইখিনিৰ উত্তৰ দিবলৈ সকলৰ এটা কথা আমি শুনি আছিলোঁ যে তেওঁলোকে দুটা প্ৰশ্ন কৰিছিলে, যিহেতু শৰীয়তত লিখা আছে বা কোৰাণত লিখা আছে, কোৰাণৰ নিয়ম অনুসৰি তেওঁলোকে বিষয়খিনি পালন কৰিব বিচাৰে আৰু সেইখিনিত মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰভাৱে এক প্ৰশ্নৰ উত্তৰ দিছে, য'ত কোৱা গৈছে যে আজি ভাৰতবৰ্ষ বা অসম আমি সংবিধানৰ মাধ্যমেৰে চলিম নে আমি কাৰ মাধ্যমেৰে চলিম। যদি আমি সংবিধান আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি নিজকে গণ্য কৰোঁ তো সংবিধান সৰ্বোচ্চ, সংবিধানত যি বিষয় থাকিব সেই বিষয়খিনি আমি ইয়াত পালন কৰিম। আৰ্টিকল 25 আৰ্টিকল 26ৰ বিষয়ে তেওঁলোকে কৈছে, কিন্তু আৰ্টিকল 25 আৰু আৰ্টিকল 26তো কোৱা হৈছে যে তাতো ৰিজনেবল ৰেষ্ট্ৰিকশ্যন আছে। যদি আৰ্টিকল 25 আৰু আৰ্টিকল 26 প্ৰযোজ্য তেতিয়াহে হ'ব যদি ই সমাজৰ বাবে যদি হানিকাৰক নহয়, যদি স্বাস্থ্যৰ লগত জড়িত নহয়, যদি ই কোনো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট নহয়, তো তেতিয়াহে আপুনি আৰ্টিকল 25 আৰু আৰ্টিকল 26ৰ কথা আপুনি ক'ব পাৰে। কিন্তু ইয়াত যিহেতু ৰেষ্ট্ৰিকশ্যন আছে, এগৰাকী ছোৱালীৰ স্বাস্থ্যৰ লগত জড়িত এই যি আইন, সেইবাবে নিশ্চিতভাৱে এই আইনখন আমি প্ৰণয়ন কৰাটো খুব প্ৰয়োজন আছিলে। ঠিক তেনেধৰণে অনুসূচিত জনজাতিৰ লোকসকলৰ বাবে কিয় এই আইনখন প্ৰযোজ্য নহয় এই সম্পৰ্কেও কৈছিল। কিন্তু এই আইনখন কিয় অনুসূচিত জাতি, কাৰণ অনুসূচিত জনজাতিৰ ক্ষেত্ৰত কোনো ধৰণৰ বহু বিবাহ হোৱা আমি প্ৰত্যক্ষ কৰা নাই, তেওঁলোকৰ তাত IMR MMR কমা আমি দেখা নাই, তেওঁলোকৰ তাত বাল্য বিবাহো আমি প্ৰত্যক্ষ কৰা নাই, আৰু নাৰীক মৰ্যাদা যিমান জনজাতীয় সমাজে দিয়ে সিমান নাৰীক মৰ্যাদা অন্যান্য সমাজৰ তুলনাত আমি আগতে দেখা নাই। আপোনালোকে জানে নাৰীক বেছি মৰ্যাদা আমি জনজাতীয় ৰাইজে দিয়ে। দ্বিতীয়, তেওঁলোকৰ কিছুমান কাষ্টমাৰী আছে, যি কাষ্টমাৰীৰ জৰিয়তে তেওঁলোকক আপোনালোকে জানে আৰ্টিকল 244ৰ মতে তেওঁলোকক সাংবিধানিক মৰ্যাদা দিয়া হৈছে। আৰ্টিকল 244ৰ জৰিয়তে তেওঁলোকক কিছুমান সংৰক্ষণৰ সুযোগ দিয়া হৈছে আৰু তেওঁলোকে নিজা আইন তেওঁলোকে নিজে তেওঁলোকৰ যি 6 শিডিউলৰ জৰিয়তে তেওঁলোকে কাউন্সিলৰ জৰিয়তে তাক নিৰ্মাণ কৰিব পাৰে। সেইকাৰণে তেওঁলোকে কাষ্টমাৰীৰ জৰিয়তে তেওঁলোকে নিজা আইন বনোৱাৰ যিহেতু তেওঁলোকক বিশেষাধিকাৰ দিয়া হৈছে সংবিধানৰ গণ্ডিত, সেই অনুসৰি অনুসূচিত জনজাতিৰ লোকসকলক এই ধৰণে সুৰক্ষা প্ৰদান কৰা হৈছে। আৰু এই আইনখনে সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ সম অধিকাৰৰ বাবে এই আইনখন আমি ইয়াত ৰূপায়ণ কৰিছোঁ আৰু আমি আশা কৰিছোঁ নিশ্চিতভাৱে এই আইনখনে ভৱিষ্যতে সমাজ জীৱনত পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। কাৰ্যকৰী কৰিবৰ কাৰণে যিহেতু এইখন আইন কেন্দ্ৰীয় চৰকাৰৰ তালৈ যাব লাগিব, মানে ৰাষ্ট্ৰপতিৰ পৰা চাইন হ'ব লাগিব, সেইকাৰণে গভৰ্ণৰ বা ছিগনেচাৰ হোৱাৰ পিছত এখন ৰাষ্ট্ৰপতি তালৈ যাব আৰু ৰাষ্ট্ৰপতিয়ে যেতিয়া যিহেতু তাত ছিগনেচাৰ কৰিব তাৰ পিছতহে এইখন আইনলৈ ৰূপান্তৰ হ'ব। সেইকাৰণে এই সময়ৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰয়াস কৰিছে, আমি ভাবিছোঁ খুব কম দিনৰ ভিতৰতে ইয়াত আইনলৈ ৰূপান্তৰ হ'ব। যেতিয়া আইন হ'ব ইয়াৰ ৰুলছ বনিব, এই ৰুলছসমূহ যেতিয়া বনিব, ৰুলছ বনাৰ পিছতহে আমি 100% ইয়াত